আমি তদন্তৰ কাৰণে আজি আমি কাগজপত্ৰ উলিয়াবৰ কাৰণে আমি অফিচত দিছোঁ। মানে কেনেকৈ দিছিলে কি দিছিলে আমিতো নাজানো সেই সময়ত কি কাৰণে দিছিলে, কিন্তু যিখিনি তেওঁ কাগজপত্ৰ দিছে সেই কাগজখিনি বেছিভাগেই মানে ভুৱা। আমাৰ ইয়াত তেনেকুৱা ধৰণৰ NOC দিছে যদিও তেওঁ যিটো লিজত দিয়া কথা কৈ আছে সেইটো লিজ নহয়, আচলতে এইটো NOCহে হয়। লিজ দিলে এগ্ৰিমেণ্ট লাগিব, আৰু লিজ দিয়া নিয়মো নাই। লিজত দিবলৈ আমাৰ মানে আইনত নাই, আইনমতে আমাৰ মিউনিচিপালিটি আইনমতে, গতিকে নাই, সেইটো লিজত দিয়া হোৱা নাই এতিয়ালৈকে। নহয়, 20 চনত আচলতে আমাৰ ইয়াৰ আগতে এজন ADCয়ে তেখেতে এখন মানে হেৰি দিছিলে। তাৰ আগতে 16 চনত আমাৰ মিউনিচিপালিটিৰ পৰা তেতিয়া সেই সময় বোৰ্ডে তেওঁক এখন নটিচ দিছিলে যে সেইখিনি মাটি আমাক লাগে, আমি কিবা ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে, গতিকে মাটিখিনি আমাক চমজাই দিব লাগে। কিন্তু তাৰপিছতো তেওঁ কোনো গুৰুত্ব নিদিলে। তাৰপিছত 20 চনত আমাৰ নতুন এজন ADCয়ে সেই বস্তুটো আকৌ তেওঁলৈ এখন নটিচ পঠিয়ালে যে যিহেতু পৌৰসভাই মাটিখিনি বিচাৰিছে, আপুনি কিয় মাটিখিনি দিয়া নাই, নিদিয়ে, সেইকাৰণে আমাক এটা উত্তৰ দিয়ক। কিন্তু তাৰ তেওঁ ৰিপ্লাই নিদিলে আৰু কোনো ব্যৱস্থাই নল'লে, তেওঁ গায়ে নলৰিলে তেওঁ। আৰু তাত আমাৰ NOCখন দিছিলে হয়, NOCখনত লিখাও আছে যে তেওঁ মানে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব নোৱাৰে, গতিকে কিন্তু তাত দেখা গৈছে যে তেওঁ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাইছে। সেইটো 20 চনৰ আগৰ নিশ্চয় আগৰে 20 চনৰ আগতে সেইটো লিখা নহয়, 20 চনৰ সেই NOC 20 চনৰ আগত দিছিলে হয়, এনে নহয় 18 চনত যেতিয়া দিছিলে তাৰপিছতহে তেওঁ কৰিছে। ঘৰবিলাক তাৰমানে NOCখনতো তেনেকৈ লিখা আছিলে, তাৰপিছত তেওঁ বনাইছে। সেই সময়ত যদি তেনেধৰণে ধৰিলেহেঁতেন পৌৰসভাই যে আজি এই পৰিস্থিতিটো নহ'লহেঁতেন। আমি তদন্ত দিছোঁ আমি কোনে কেনেকৈ কি সময়ত কি কাৰণে দিছিলে এই গোটেই বস্তুখিনি আমি তদন্ত দিছোঁ। এজাহাৰখন দিয়া হৈছে বাৰু, সেইকাৰণে মানে তেওঁ অকণমান আমাৰ কিবা এটা কৈছিলে নেকি, তাৰপিছতে হয়তো আমাৰ অফিচলৈও আহিব পাৰে তেওঁ কিবা কিবি, সেইটো কাৰণে আমি এখন প্ৰটেকশ্যনৰ কাৰণে এজাহাৰখন দিয়া হৈছে। আমি নথি পত্ৰবোৰ কিমান ভুৱা কি ইমিডিয়েট আমি বস্তুখিনি চালোঁতো, গতিকে এতিয়া আমি সেই গোটেই বস্তুখিনি আকৌ এবাৰ আমি চাম তদন্ত। এতিয়া মানে এইখিনি ভুৱা বুলি ক'ব নোৱাৰে, ভুৱাটো মানে এইটো আমি ভুৱা বুলি প্ৰমাণেই হৈছে বাৰু। গোটেইখিনি আমাৰ গোটেই বস্তুখিনি চাইছে, চাই পেলাই তেওঁ তাৰ লগত মিলা নাই বহুত বস্তু, তেওঁ যিমানবোৰ বস্তু কাগজ দিছে সেইখিনি মিলা নাই, ভুৱা বুলিয়ে আমি মানে প্ৰতিপন্ন হৈছে। এতিয়া আপোনালোকে যে এজাহাৰ দিছে, ভুৱা নথি পত্ৰৰ বাবে এজাহাৰ নহয়, আপোনালোকৰ প্ৰটেকশ্যনৰ কাৰণে দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।